হেল্ল' ফ্ৰেণ্ডছ, মই কিহলে তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজ হিষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ হিষ্ট্ৰী ছেকেণ্ড পাৰ্টটো আনিছোঁ আৰু ইয়াত থকা প্ৰশ্নবোৰ ৰেলৱে SSCকে আদি কৰি যিবোৰ অন্যান্য গভৰ্ণমেণ্ট এক্সামছ হয় সেইবোৰৰ বাবে অতি জৰুৰী। গতিকে আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নবোৰ চাই ভাল পাব আৰু উপকৃত হ'ব। গতিকে বিলম্ব নকৰি আজি ছেশ্যনৰ মূল অংশলৈ আহিছোঁ আৰু আজি ছেশ্যনৰ প্ৰথম প্ৰশ্নটো হৈছে The Indus Valley civilization was non-Aryan because it was urban, it had an agricultural economy, it extended up to Maunda Valley, or none of this. Indus Valley civilization to je onajjo hoy he ami keneke gom pao hetu hudise. Friends, ইয়াৰ correct answer to hobo option A, it was urban. Indus Valley site pur jetia excavation kora hoisile tetia Harappa, Mohenjo-daro এইবোৰ যেতিয়া আৱিষ্কাৰ হৈছিলে তেতিয়া গম পোৱা গৈছিলে যে এই হৰপ্পা মহেঞ্জোদাৰো এইবোৰত একোটা ৱেল ডেভেলপ টাউন প্লেনিং আছিলে, মানে এইবোৰ আৰবান আছিলে, চহৰৰ বিকাশ হৈছিলে। এইবোৰ সভ্যতাত একোখন চহৰ আছিলে। অন্যহাতে যি আইৰণ ৰেচটো আছিলে সেই আইৰণ ৰেচটো নমাড আছিলে, অৰ্থাৎ তেওঁলোকে যাযাবৰী জীৱন যাপন কৰিছিলে। গতিকে ইয়াত থকা অপশ্যনবোৰৰ ভিতৰত প্ৰথম অপশ্যনটোৱে হৈছে কাৰেক্ট এনচাৰ। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, ইট ৱাজ আৰবান। ফাইণ্ড আউট দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট এবাউট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইয়াত ভুল ষ্টেটমেণ্টটো বাছি উলিয়াবলৈ দিছে। অপশ্যন দিয়া আছে আইৰণ ৱাজ নট ন'ন টু দ্য পিপুল, ইট ইজ ডিফিকাল্ট টু চে এবাউট দিয়াৰ ৰেচ, ছ'চাইটি ৱাজ ইগেলিটেৰিয়ান, এগ্ৰিকালচাৰ ৱাজ আনন'ন টু দেম। ফ্ৰেণ্ডছ, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আমি দেখিবলৈ পাওঁ যে ইয়াৰ অধিবাসীসকলে মূলতঃ কপাৰ আৰু ব্ৰঞ্জৰ ব্যৱহাৰ জানিছিলে, কিন্তু তেওঁলোকে আইৰণ বা লুৰ ব্যৱহাৰ জনা নাছিলে। গতিকে প্ৰথম অপশ্যনটো বা যিটো প্ৰথম ষ্টেটমেণ্ট আছে সেইটো কাৰেক্ট ষ্টেটমেণ্ট হয়, কিন্তু আমাক ইয়াত ইনকাৰেক্টটো বাছি উলিয়াবলৈ দিছে। ইট ইজ ডিফিকাল্ট টু চে এবাউট দিয়াৰ ৰেচ। এতিয়ালৈকে সঠিকভাৱে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বসবাস কৰা লোকসকলৰ যিটো ৰেচ আছিলে সেইটো আমি ক'ব পৰা হোৱা নাই। ঠিক আছে, গতিকে যিটো ছেকেণ্ড ষ্টেটমেণ্ট আছে বা যিটো ছেকেণ্ড অপশ্যন আছে সেইটো কাৰেক্ট হয়। ইয়াৰ পাছৰ যিটো দিয়া আছে ছ'চাইটি ৱাজ ইগেলিটেৰিয়ান, এইটো কাৰেক্ট, কিয়নো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনো কাষ্ট ছিষ্টেম আছিলে, কাষ্ট ছিষ্টেমটো মানে এবচেণ্ট আছিলে আৰু মহিলাৰো ইয়াত উচ্চ স্থান আছিলে। অন্যহাতেদি যিটো অন্তিম অপশ্যন দিয়া আছে সেইটো ইয়াৰ এনচাৰ হ'ব এগ্ৰিকালচাৰ ৱাজ আনন'ন টু দেম। এইটো ভুল ষ্টেটমেণ্ট হয় আৰু যিহেতু আমাক ইয়াত ভুল ষ্টেটমেণ্টটো বাছি উলিয়াবলৈ দিছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, এগ্ৰিকালচাৰ ৱাজ আনন'ন টু দেম। ফ্ৰেণ্ডছ, আমি ইতিমধ্যে গম পাইছোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ লোকসকলে খেতি বাতি কৰাৰ যোগেদি হুইট, বাৰ্লি ইত্যাদি উৎপাদন কৰিবলৈ সক্ষম হৈছিলে আৰু সেইবোৰ মুখ্য আহাৰ হিচাপে গ্ৰহণ কৰিছিলে। তদুপৰি তেওঁলোকে কটনৰো খেতি কৰিছিলে, কটন বা কপাহৰো খেতি কৰিছিলে। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, এগ্ৰিকালচাৰ ৱাজ আনন'ন টু দেম। The famous bull seal of Indus Valley civilization was found at Harappa, Lothal, Kalibangan and Mohenjo-daro. ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, হৰপ্পা। এটা বুল চিল পাইছে আৰু এইটো হৰপ্পাত পাইছে। নেক্সট কুৱেশ্যনটো হৈছে Which of the following ruler was in northern India when Alexander invaded India? আলেকজেণ্ডাৰে যেতিয়া ভাৰতবৰ্ষত আক্ৰমণ কৰিছিলে তেতিয়া উত্তৰ ভাৰতত কোনজন ৰজাই শাসন কৰিছিলে সেইটো সুধিছে। ফ্ৰেণ্ডছ, আলেকজেণ্ডাৰে 326 BC বা 326 খ্ৰীষ্টপূৰ্বত ভাৰতবৰ্ষ আক্ৰমণ কৰিছিলে আৰু সেইটো সময়ত ভাৰতবৰ্ষত নন্দবংশই মূলতঃ শাসন কৰি আছিলে আৰু নন্দবংশৰ ৰজাজন আছিলে ধনানন্দ। অপশ্যন বিটো ইয়াত হ'ব কাৰেক্ট এনচাৰ। অন্যহাতেদি যিটো নন্দ ডাইনেষ্টি আছে সেই নন্দ ডাইনেষ্টি স্থাপন কৰিছিলে আমাৰ মহাপদ্মানন্দে। ঠিক আছে, চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, ধনানন্দ। উপনিষদছ আৰ বুকছ অন ৰিলিজন, মেডিচিন, ফিলচফি, পলিটিক্স। উপনিষদবোৰ কিহৰ ওপৰত লিখা হৈছে সেইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ফিলচফি। উপনিষদবোৰ ফিলচফি বা দৰ্শনৰ ওপৰত লিখা হৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে
হুইচ ৰুলাৰ মেড পাটলিপুত্ৰ এজ ইজ কেপিটেল ফৰ দ্য ফাৰ্ষ্ট টাইম? কোনজন ৰজা বা সম্ৰাটে পাটলিপুত্ৰত নিজৰ ৰাজধানী প্ৰথমবাৰৰ বাবে স্থাপন কৰিছিল সেইটো সুধিছে। ইয়াত অপশ্যন দিয়া আছে উদয়ন, অজাতশত্ৰু, বিম্বিসাৰ আৰু মহাপদ্মানন। ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ উদয়ন। সম্ৰাট উদয়নে পোনপ্ৰথমবাৰৰ বাবে পাটলিপুত্ৰত নিজৰ ৰাজধানী স্থাপন কৰিছিলে আৰু ইয়াত যিকেইটা বাকী অপশ্যন দিয়া আছে উদয়ন, অজাতশত্ৰু আৰু বিম্বিসাৰ, এই তিনিজন হৈছে হাৰ্যাংক ডাইনেষ্টিৰ সম্ৰাট। আৰু এই হাৰ্যাংক ডাইনেষ্টিটো স্থাপন কৰিছিলে আমাৰ বিম্বিসাৰে। মহাপদ্মানন্দে নন্দ বংশৰ বা যিটো নন্দ ডাইনেষ্টি আছে সেই নন্দ ডাইনেষ্টিটো স্থাপন কৰিছিলে। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ উদয়ন। হুৱেৰ ডিড লৰ্ড বুদ্ধ ব্ৰেথ হিজ লাষ্ট? ভগৱান বুদ্ধই ক'ত শেষ নিশ্বাস ত্যাগ কৰিছিলে সেইটো সুধিছে আৰু অপশ্যন দিয়া আছে কুশীনগৰ, বুদ্ধগয়া, সাৰনাথ, লুম্বিনী। ফ্ৰেণ্ডছ, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কুশীনগৰ। লৰ্ড বুদ্ধই কুশীনগৰত শেষ নিশ্বাস ত্যাগ কৰিছিলে। অন্যহাতে লৰ্ড বুদ্ধ বা ভগৱান বুদ্ধৰ জন্ম হৈছিলে লুম্বিনীত। অন্যহাতে বুদ্ধগয়াত তেওঁ এনলাইটেনমেণ্ট লাভ কৰিছিলে। তেওঁ বুদ্ধগয়াত এনলাইটেনমেণ্ট বা যি আমাৰ পৰম জ্ঞান কয় সেই পৰম জ্ঞান বুদ্ধগয়াত লাভ কৰিছিলে। এণ্ড হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ কুশীনগৰ। হুইচ অফ দ্য ফলোয়িং ৰুলাৰ অফ গুপ্ত ডাইনেষ্টি এডপ্টেড দ্য টাইটেল মহাৰাজা ধীৰাজ? মহাৰাজা ধীৰাজ উপাধি কোনজন গুপ্ত ৰজাই গ্ৰহণ কৰিছিলে সেইটো সুধিছে আৰু ইয়াত অপশ্যন দিয়া আছে শ্ৰীগুপ্ত, চন্দ্ৰগুপ্ত 1, সমুদ্ৰগুপ্ত আৰু স্কন্দগুপ্ত। ইয়াত কাৰেক্ট এনচাৰ হ'ব চন্দ্ৰগুপ্ত 1। চন্দ্ৰগুপ্ত 1এ মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰিছিলে। অন্যহাতেদি ইয়াত যি শ্ৰীগুপ্ত অপশ্যন দিয়া আছে তেওঁ এই গুপ্ত ডাইনেষ্টিৰ ফাউণ্ডাৰ হয়, অৰ্থাৎ তেওঁ গুপ্ত ডাইনেষ্টিটো স্থাপন কৰিছিলে। অন্যহাতে সমুদ্ৰগুপ্তক ইণ্ডিয়ান নেপোলিয়ন বুলিও কোৱা হয়। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি চন্দ্ৰগুপ্ত 1। হোৱাট চিম্বল ৰিপ্ৰেজেণ্টছ নিৰ্বাণা অফ গৌতম বুদ্ধ? অৰ্থাৎ নিৰ্বাণা যিটো আছে বা তেওঁ যেতিয়া জ্ঞান লাভ কৰিছিলে সেইটো কোনটো চিম্বলৰ দ্বাৰা সূচোৱা হৈছে সেইটো দিছে। ফ্ৰেণ্ডছ, ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বুদ্ধি ট্ৰী। বুদ্ধি ট্ৰী চিম্বলটোৱে তেওঁৰ এনলাইটেনমেণ্ট বা যিটো নিৰ্বাণা আছে অৰ্থাৎ তেওঁ যেতিয়া পৰম জ্ঞান লাভ কৰিছিলে সেইটোক এই বুদ্ধি ট্ৰী যিটো চিম্বল আছে বুদ্ধি ট্ৰী চিম্বলটোৱে সূচায়। অন্যহাতে যিটো লটাছ চিম্বল আছে সেই লটাছ চিম্বলে লৰ্ড বুদ্ধৰ যিটো জন্ম সেইটো সূচায়। বাৰ্থ অফ বুদ্ধ, যিটো ভগৱান বুদ্ধৰ জন্ম হৈছে সেই চিনটো লটাছে সূচায় বা আমাৰ পদুম ফুলে সূচায়। অন্যহাতে যিটো হুইল দিয়া আছে সেই হুইলে সূচায় ধৰ্মচক্ৰ পৰিৱৰ্তন। ধৰ্মচক্ৰ পৰিৱৰ্তন মনত ৰাখিবলৈ ইমান টান নহয়, আপোনালোকে এইটো পাৰিব। হুইল আপোনালোকে এটা চক্ৰ আছে এইটো এটা এনেকৈ মনত ৰাখি লওক, হুইলে ধৰ্মচক্ৰ পৰিৱৰ্তনটো সূচায়। অন্যহাতে যিটো হৰ্চ আছে সেই হৰ্চে ৰিনাউন্সিয়েশ্যনটো সূচায়, অৰ্থাৎ জ্ঞান লাভ উদ্দেশ্যে ভগৱান বুদ্ধই যেতিয়া ঘৰ সংসাৰ ত্যাগ কৰি 29 বছৰ বয়সত গুচি গৈছিল সেইটো হৰ্চ চিম্বলটোৱে সূচায়। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বুদ্ধি ট্ৰী। পৌৰছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ এট দ্য বেটেল অফ হিৰাট, কাবুল, হাইডাছপাছ এণ্ড লাহোৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হাইডাছপাছ। আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত যি ঝিলাম নৈ আছে সেই ঝিলাম নৈৰ পাৰত যুদ্ধ হৈছিলে আৰু উল্লেখযোগ্য যে এই ঝিলাম নৈক গ্ৰীকসকলে হাইডাছপাছ বুলি কৈছিলে আৰু সেয়েহে পুৰুষ আৰু আলেকজেণ্ডাৰৰ মাজত হোৱা যুদ্ধক বেটেল অফ হাইডাছপাছ বুলি কোৱা হয়। হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি বেটেল অফ হাইডাছপাছ।
Which of the following contains the subject matter of monastic code of conduct for Buddhist monks? ইয়াত অপশ্যন দিয়া আছে বিনয় পিটক, সূত্ৰ পিটক, অভিধম পিটক আৰু অগাম সূত্ৰছ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিনয় পিটক। বিনয় পিটকত বুদ্ধ ধৰ্মাৱলম্বী যিসকল মংক আছে বা যিসকল ভিক্ষু আছে তেওঁলোকে মনেষ্ট্ৰীত বসবাস কৰা সময়ছোৱাত কোনবোৰ নিয়ম পালন কৰিব লাগে সেই সম্পৰ্কে বিনয় পিটকত লিখা আছে। ঠিক সেইদৰে যিবোৰ বুদ্ধ ধৰ্মৰ ফাণ্ডামেণ্টেল টিচিংছ, যিটো ফাণ্ডামেণ্টেল টিচিংছ আছে সেই ফাণ্ডামেণ্টেল টিচিংছবোৰ আমাৰ সূত্ৰ পিটকত লিখা আছে। অন্যহাতেদি অভিধম পিটকত যিবোৰ ফিৰুনেল আৰু যিবোৰ ফেষ্টিভেলছ আছে, ফিৰুনেলছ এণ্ড ফেষ্টিভেলছ বুদ্ধ ধৰ্মৰ সেই সম্পৰ্কে যিবোৰ নিয়ম সেয়া অভিধম পিটকত লিখা আছে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিনয় পিটক। আৰু বিনয় পিটক, সূত্ৰ পিটক আৰু অভিধম পিটক এই তিনিখন লগ লাগি ত্ৰিপিটক গঠিত হৈছে। আৰু এই ত্ৰিপিটক হৈছে বুদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ। অন্যহাতেদি অগাম সূত্ৰছ হৈছে জৈন ধৰ্মাৱলম্বী লোকসকলৰ মূল ধৰ্মগ্ৰন্থ। ঠিক আছে, গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বিনয় পিটক। The major texts of Jainism were written in which of the following language? অপশ্যন দিয়া আছে পালি, সংস্কৃত, হিন্দী, প্ৰাকৃত। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি প্ৰাকৃত। বুদ্ধ ধৰ্মাৱলম্বী যিবোৰ মানে মেজৰ টেক্সট আছে বা যিবোৰ গ্ৰন্থ আছে সেইবোৰ প্ৰাকৃত ভাষাত লিখা হৈছে। আৰু ইতিমধ্যে মই কৈ আহিছোঁ যে যিখন মূল ধৰ্মগ্ৰন্থ জৈন ধৰ্মাৱলম্বী লোকসকলৰ সেয়া হৈছে অগম সূত্ৰছ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে The total number of Upanishads are 112, 108, 101 আৰু 128। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 108। টোটেল 108খন উপনিষদ আছে। ডেন্সিং ষ্টেচু অফ লৰ্ড শিৱা নটৰাজ বিলং টু হুইচ পিৰিয়ড? ইয়াত অপশ্যন দিয়া আছে গুপ্ত, মৌৰ্য, পল্লৱছ এণ্ড চোলাছ। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি চোলাছ। চোল ৰজাসকলৰ শাসনৰ সময়ছোৱাত এই নটৰাজৰ যিটো মূৰ্তি সেইটো বিকশিত হৈছিলে বা সেই সময়ত ওলাইছিলে বুলি কোৱা হয়। আৰু ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Which of the following was regarded as Shudra god in later Vedic period? অপশ্যন দিয়া আছে প্ৰজাপতি, ৰুদ্ৰ, পুষণ আৰু বিষ্ণু। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি পুষণ। পুষণক শূদ্ৰ গড হিচাপে গণ্য কৰা হয় আৰু লেটাৰ বেদিক পিৰিয়ডৰ প্ৰধান বা মেইন গড আছিলে প্ৰজাপতি। ইয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন চি পুষণ। আয়ুৰ্বেদা ইজ দ্য উপবেদা অফ ঋগ্বেদা, যজুৰ্বেদা, সামবেদা এণ্ড অথৰ্ববেদা। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ঋগ্বেদা। আয়ুৰ্বেদৰ যিখন মূল বেদ সেইখন হৈছে ঋগ্বেদ, অৰ্থাৎ আয়ুৰ্বেদখন হৈছে ঋগ্বেদৰ উপবেদ। অন্যহাতেদি যি ইয়াত যজুৰ্বেদ দিয়া আছে এই যজুৰ্বেদৰ উপবেদখনৰ নাম হৈছে ধনুৰ্বেদা। ঠিক সেইদৰে সামবেদৰ উপবেদৰ নাম হৈছে গন্ধৰ্ববেদা। অন্যহাতেদি অথৰ্ববেদৰ যিখন উপবেদ সেই অথৰ্ববেদৰ উপবেদখনৰ নাম হৈছে শিল্পবেদা। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ঋগ্বেদা। Where the second Jain council held? ইয়াত অপশ্যন দিয়া আছে পাটলিপুত্ৰ, বল্লভী, অৱন্তী আৰু বৈশালী।
ইয়াত কাৰেক্ট এনচাৰ হ'ব বল্লভী। বল্লভীত ছেকেণ্ড জৈন কাউন্সিলখন হৈছিলে আৰু যিখন ফাৰ্ষ্ট জৈন কাউন্সিল সেয়া অনুষ্ঠিত হৈছিলে পাটলিপুত্ৰত। আৰু এই বল্লভীত যি ছেকেণ্ড জৈন কাউন্সিল অনুষ্ঠিত হৈছিলে তাৰ পাছতে যি জৈন ধৰ্মটো আছে বা যি জৈনিজিম আছে সেয়া দুটা ভাগত বিভক্ত হৈ যায়। এই দুটা হৈছে দিগম্বৰ এণ্ড শ্বেতম্বৰ। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি বল্লভী। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Who was called Chandroketas by the Greeks? অপশ্যন দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুচাৰা, অশোকা আৰু চাণক্য। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক গ্ৰীকসকলে চেন্দ্ৰকেটাছ বুলি কৈছিলে। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। Saint Thomas visited India for the first time to propagate Christianity in the 1st century AD during the reign of Kanishka, Chandragupta I, Gendopharnes আৰু Menander. ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গেণ্ডোফাৰ্নিছ। ছেইণ্ট থমাছ খ্ৰীষ্টীয় প্ৰথম শতাব্দীত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰিবৰ বাবে ভাৰতবৰ্ষলৈ আহিছিলে আৰু সেই সময়ত সম্ৰাট আছিলে গেণ্ডোফাৰ্নিছ আৰু তেওঁ পাৰ্থিয়ান ৰুলাৰ আছিলে। Who built the Jagannath Temple of Puri? অপশ্যন দিয়া আছে নৰসিংদেৱা, অনন্ত বৰ্মন, নৰসিংহ বৰ্মন 1 আৰু ধৰ্মপালা। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি অনন্ত বৰ্মন। পুৰীৰ যিটো বিখ্যাত জগন্নাথ টেম্পুল আছে সেই জগন্নাথ টেম্পুলটো অনন্ত বৰ্মনে নিৰ্মাণ কৰিছিলে আৰু ধৰ্মপালে যি বিক্ৰমশিলা ইউনিভাৰ্চিটি আছে সেই বিক্ৰমশিলা ইউনিভাৰ্চিটি তেওঁ স্থাপন কৰিছিলে। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি অনন্ত বৰ্মন। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Which of the following solar rulers annexed the whole of Sri Lanka? অপশ্যন দিয়া আছে ৰাজা চোল 1, ৰাজেন্দ্ৰ চোলা 1, ৰাজেন্দ্ৰ চোলা 3rd আৰু নান অফ দিছ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ৰাজেন্দ্ৰ চোলা 1। ৰাজেন্দ্ৰ চোলা 1এ সমগ্ৰ শ্ৰীলংকা দখল কৰিছিলে আৰু ইয়াৰ পাছত তেওঁ এটা উপাধি গ্ৰহণ কৰিছিলে, সেইটো হৈছে গংগাইকোণ্ডা। সমগ্ৰ শ্ৰীলংকা দখল কৰি ৰাজেন্দ্ৰ চোল 1এ গংগাইকোণ্ডা উপাধি গ্ৰহণ কৰিছিলে। অন্যহাতে ৰাজেন্দ্ৰ চোলা 3rd হৈছে চোলা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি ৰাজেন্দ্ৰ চোলা 1। Who was the founder of Sula dynasty? বিজয়ালয় চোল, ৰাজাধিৰাজ চোল, ৰাজেন্দ্ৰ চোলা 1, আদিত্য চোলা 1। ইয়াত কাৰেক্ট এনচাৰ হ'ল অপশ্যন এ বিজয়ালয় চোল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে Who established the town Gongaikonda Cholapuram? অপশ্যন দিয়া আছে ৰাজাৰাজ চোল 1, আদিত্য চোলা 1, ৰাজেন্দ্ৰ চোলা 3rd আৰু ৰাজেন্দ্ৰ চোলা 1st। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ৰাজেন্দ্ৰ চোলা 1এ সমগ্ৰ শ্ৰীলংকা দখল কৰি এটা উপাধি গ্ৰহণ কৰিছিলে আৰু সেইটো হৈছে গংগাইকোণ্ডা। আৰু তাৰ পাছত তেওঁ এখন চহৰ স্থাপন কৰিছিলে, সেইখনৰ নাম হৈছে গংগাইকোণ্ডা চোলাপুৰম। আৰু যি গংগাইকোণ্ডা চোলাপুৰম ই বৰ্তমান তামিলনাডুত আছে। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি ৰাজেন্দ্ৰ চোলা 1st। What was the other name of the ruler হৰ্ষবৰ্ধন? ইয়াত অপশ্যন দিয়া আছে শিলাদিত্য, ভাস্কৰ বৰ্মন, হৰ্ষাদিত্য আৰু বিষ্ণুবৰ্ধন। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ শিলাদিত্য। ৰজা হৰ্ষবৰ্ধনৰ আনটো নাম আছিল শিলাদিত্য। অন্যহাতে ভাস্কৰ বৰ্মন হৈছে কামৰূপৰ এজন ৰজা আৰু তেওঁ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন এ শিলাদিত্য। গতিকে ফ্ৰেণ্ডছ,
এয়া আছিল আজিৰ চমু ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আপোনালোকে কেনেকুৱা পালে সেয়া কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে যদি চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো যদি আপোনালোকে বৰ্তমান সময়লৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।